নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো আজিৰ ভ্যাকেন্সিখিনি মই দেখুৱাই যাম চাই যাব আপোনালোকে আজিৰ যেটো প্ৰথম ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ কোচিং ইনষ্টিটিউটৰ পৰা আহিছে গুৱাহাটী হ'ব লোকেশন ইয়াতে পোষ্ট আছে আপোনালোকৰ ৰিকোয়াৰ্ড টেলিকলাৰ্ছ সেলস গ্ৰাফিক ডিজাইনাৰ আৰু ভিডিও এডিটৰ এইকিটা পোষ্ট আছে টেলিকলাৰৰ কাৰণে গ্ৰেজুৱেচন সেলসৰ কাৰণেও এইচএছ পাস বা গ্ৰেজুৱেচন আৰু গ্ৰাফিক ডিজাইনাৰৰ কাৰণে আপোনালোকে ফটোশপ কৰেল ৰ এইবোৰ জানিব লাগিব আৰু ভিডিও এডিটিংৰ কাৰণেও আপোনালোকৰ ভিডিও এডিটিং স্কিল থাকিব লাগিব এট্ৰাক্টিভ স্যালাৰি হ'ব আৰু আপোনালোকৰ ইন্টাৰেষ্টেড যদি হয় তেতিয়া হলে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু ইয়াতে মোবাইল নম্বৰো দিয়া আছে কন্টাক্ট কৰি ল'ব পাৰিব পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ এডভাৰটাইজিং এজেন্সি গুৱাহাটীৰ পৰা আহিছে পোষ্ট হৈছে আপোনালোকৰ অফিস ষ্টাফ কোৱালিফিকেশন এনি ষ্ট্ৰীমত গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব Salary negotiable hobo aru fresher can also apply apnalokor jodi experience nai apply koribo paribo tathabiu ei mail tut biodata pothiyai dibo honkale pothiyai dibo aji nohole kalir bhitorte pothiyai dibo pisor jetu vacancy aise etu architect firm khanor pora aise location guwahati hobo minimum 1 year experience thoka hobo laibo aru qualification yate apnalokor diploma in draftsman hobo laibo aru apply koribo kane yate mail dia ase mobile number dia ase apply kori lobo last date apply kora 26 March hobo পিছৰ যেটো ভ্যাকেন্সি আছে এটো কনসালটেন্সি লিমিটেড কোম্পানী বেসড ইন গুৱাহাটী পোষ্ট হৈছে আপোনালোকৰ আৰ্কিটেক্ট আৰু ইয়াতে কিছুমান জব ডেসক্ৰিপচন দিয়া আছে এখিনি চাই লব পঢ়ি লব আপোনালোকে 7 to 8 ইয়ার্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব এটো চাই লব আপোনালোকে পঢ়ি কিনে পিছৰ এটো পোষ্টত এপ্লাই কৰিব কাৰণে আপোনালোকৰ গুড কেৰিয়াৰ প্ৰসপেক্ট এন্ড প্যাকেজ উইল বি অফাৰ্ড বুলি দিয়া আছে স্যালাৰি ভালে হ'ব এপ্লাই কৰিব কাৰণে ইয়াতে মেইলটোত বায়োডাটা পঠিয়াই দিব এইটো মেইল হয় আৰু মোবাইল নম্বৰ দিয়া আছে কিবা কনফিউজন থাকিলে ফোন কৰি ল'ব পিছৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ সাই বিকাশ ইনষ্টিটিউটৰ পৰা আহিছে ইয়াতে ফেকাল্টি ভ্যাকেন্সি এইকিটা সাবজেক্ট ওয়াইজ ভ্যাকেন্সি খিনি চাই লওক সাবজেক্ট ওয়াইজ আপোনালোকৰ সাবজেক্ট কিটা হ'ব ফিজিক্স কেমিষ্ট্ৰি বটানী জুলজি ম্যাথমেটিক্স আপোনালোকৰ ৰেসপেক্টিভ সাবজেক্টত মাস্টাৰ্স ডিগ্ৰী লাগিব আৰু লগতে বিএড নহলে ডিএলএড কৰা হ'ব লাগিব এপ্লাই কৰিব কাৰণে ইয়াতে মেইলত বায়োডাটা পঠিয়াই দিব আৰু লোকেশন আপোনালোকৰ এটো শিলপুখুৰী গুৱাহাটী হয় সাই বিকাশ খনৰ লোকেশন হ'ব পিছৰ যেটো পোষ্ট হেতু আপোনালোকৰ এটো একাউন্টছৰ পোষ্ট হয় ইয়াতে দিয়া আছে ওয়ান্টেড কম্পিটেন্ট পারসন উইথ এক্সপেৰিয়েন্স মিনিমাম 3 ইয়ার্স ইন অল একাউন্টিং ম্যাটাৰ লাইক টেলি জিএসটি কোম্পানী একাউন্টস এইখিনি কাম জানিব লাগিব কোৱালিফিকেশন বিকম নহলে এমকম কৰা হলে হ'ব এপ্লাই কৰিব কাৰণে ইয়াতে মোবাইল নম্বৰটো কন্টাক্ট কৰি ল'ব আৰু লাষ্ট ডেট আপোনালোকৰ 26 মাৰ্চ হ'ব পিছৰ যেটো ভ্যাকেন্সি হেতু ডিস্ট্ৰিবিউটৰ কোম্পানী এটাৰ পৰা আহিছে পোষ্ট হৈছে সেলস অফিসাৰ কোৱালিফিকেশন এইচএস নহলে গ্ৰেজুৱেচন কৰা হলে হ'ব লোকেশন গুৱাহাটী হ'ব আৰু আপোনালোকৰ স্যালাৰি 15 to 18000 হ'ব এপ্লাই কৰিব এক্সপেৰিয়েন্স যদি আছে তেতিয়া হলে আগতে প্ৰিফাৰেন্স দিব আৰু এক্সপেৰিয়েন্স নথাকিলে ফ্ৰেছাৰ সকলে এপ্লাই কৰিব পাৰে ইয়াতে মোবাইল ইয়াতে আপোনালোকৰ মেইল দিয়া আছে মেইলটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট ইয়াৰে 26 মাৰ্চ হ'ব পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু এপছ এণ্ড ডিভাইসেছ টেকনলজিছৰ পৰা আহিছে পোষ্ট আপোনালোকৰ ফিজিক্স আৰু ইংলিশ টিচাৰৰ ভ্যাকেন্সি হয় লাৰ্নিং প্ল্যাটফৰ্মৰ কাৰণে কোৱালিফিকেশন এমএসসি নহলে এমএ কৰা হ'ব লাগিব ৰিলেভেন্ট সাবজেক্টত আৰু 5 to 10 ইয়ার্স এক্সপেৰিয়েন্স লাগিব আৰু লগতে আপোনালোকৰ ইংলিশ ভালকে জানিব লাগিব বড়ো জানিব লাগিব ইয়াতে দিয়া আছে এই দুটা ল্যাঙ্গুৱেজ জানিব লাগিব এপ্লাই কৰিব কাৰণে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু ইয়াতে মোবাইল নম্বৰ দিয়া আছে ফোন কৰি ল'ব পাৰে কিবা সুধিব লগা থাকিলে আপোনালোকৰ ওয়ার্ক লোকেশন কোকৰাঝাৰ হ'ব ইয়াত দিয়া আছে আৰু স্যালাৰি আপোনালোকৰ ডিজাৰ্ভিং ক্যান্ডিডেটক ভাল স্যালাৰিয়ে দিয়া হ'ব পিছৰ যেটো পোষ্ট হেতু টি ষ্টেট আসামৰ পৰা আহিছে ইয়াত পোষ্ট হৈছে এক্সিকিউটিভ ম্যানেজাৰ এইটো পোষ্টৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু এক্সপেৰিয়েন্স লাগিব 15 to 20 ইয়ার্স এইটো এক্সপেৰিয়েন্স অলপমান বহুত বেছি বিচাৰিছে এইটো স্যালাৰিও ভাল হ'ব আপোনালোকৰ ইয়াতে এপ্লাই কৰিব কাৰণে মেইল দিয়া আছে ফোন নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব পিছৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা আহিছে ইয়াত বেলেগ লোকেশন আছে প্ৰথমটো লোকেশন আপোনালোকৰ তেজপুৰৰ পৰা আহিছে ইয়াতে ইন্টাৰভিউ হ'ব আপোনালোকৰ 31 মাৰ্চত ইন্টাৰভিউ হ'ব ৰাতিপুৱা 10:30 পৰা ইন্টাৰভিউ আছে এই মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰত কন্টাক্ট কৰি ল'ব পাৰিব সাবজেক্ট কিটা ইয়াতে দিয়া আছে চাই ল'ব এইকিটা সাবজেক্টৰ কাৰণে আপোনালোকৰ ইন্টাৰভিউ হ'ব আৰু পিছৰটো ব্ৰাঞ্চ আপোনালোকৰ তেতুলগুৰি জখলাবন্ধা নগাঁওৰ কাৰণে হয় ইয়াতে ইন্টাৰভিউ হ'ব 30 মাৰ্চত 10:30 বজাৰ পৰা ৰাতিপুৱা ইয়াতে পোষ্ট আছে এইকিটা চাই ল'ব ইয়াতে টিচাৰ্ছৰ লগতে অফিস এসিস্ট্যান্ট এলডিসি পোষ্ট আছে আৰু ড্ৰাইভাৰ পোষ্ট আছে বাছৰ কাৰণে ইয়াতে কোৱালিফিকেশন বিলাক দিয়া আছে চাই লওক প্ৰিন্সিপাল পোষ্টৰ কাৰণে মাস্টাৰ ডিগ্ৰী লগতে বিএড লাগিব আৰু 5 বছৰ এক্সপেৰিয়েন্স লাগিব
পিছৰ আপোনালোকৰ টিচাৰৰ পোষ্টৰ কাৰণে মাষ্টাৰ ডিগ্ৰী লাগিব লগতে বেচেলৰ ডিগ্ৰী লাগিব মাষ্টাৰ ডিগ্ৰী লাগিব পিজিটিৰ কাৰণে আৰু বেচেলৰ ডিগ্ৰী লাগিব আপোনালোকৰ টিজিটিৰ কাৰণে লগতে বিএড লাগিব আৰু ডান্স টিচাৰৰ কাৰণে বেচেলৰ অফ মিউজিক বা মাষ্টাৰ অফ মিউজিক থকা হ'ব লাগিব আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব লগতে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন লাগিব আৰু ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ ভেলিড পিএছভি লাইচেন্স লাগিব আৰু ক্লাছ 10 পাছ কৰা হ'লে হৈ যাব আৰু ফেকাল্টিৰ কাৰণে ইংলিছ মেণ্ডেটৰী হ'ব জানিব লাগিব ইংলিছ পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু আপোনাক আৰ্জেন্টলি ৰিকোয়াৰ্ড কোৱান্টিটেটিভ এপ্টিটিউড ফেকাল্টি ফৰ কমন এডমিশন টেষ্ট আৰু কেট আৰু আইপিএম এক্সামৰ কাৰণে কোৱালিফিকেশন বিএসসি নহলে বিটেক কৰা হ'ব লাগিব এটো মেইল দি আছে মেইলত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট 26 মাৰ্চ হ'ব পিছৰ যেটো ভ্যাকেন্সি হেতু আপোনাকৰ মৰ্নিং গ্লোৰি স্কুল বৰপেটা আসামৰ পৰা আহিছে ইয়াতে সায়েন্স ম্যাথছ সোশিয়েল সায়েন্স হিন্দী নাৰ্সাৰী টিচাৰৰ কাৰণে ভ্যাকেন্সি আহিছে salary negotiable hobo apply koribo kane yate mail ot biodata pothai dibo aru yate mobile number di ase contact kori lobo last date apnalor 25 march hobo yate pisor jeto vacancy ase hetu apnalor urgently required smart and confident candidate for field marketing officer kane hoy qualification graduation kora hole hobo aru yate graduation hole higher secondary pass kora hole hobo mail ot biodata pothai dibo aru last date 28 march hobo পিছৰ যেটো ভ্যাকেন্সি হেতু কিন্ডাৰ কাস্টেল কুমাৰপাৰা পৰা আহিছে এটো এটা এডুকেশন ইনষ্টিটিউট হয় ইয়াতে ফেকাল্টি পোষ্ট হয় কিটা ইংলিশ ম্যাথছ হিন্দী আসামিজ সায়েন্স ইয়াতে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰাৰ লগতে বিএড আৰু ডিএলএড থকা হ'ব লাগিব আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে হ'ব ইয়াতে মেইলত বায়োডাটা পঠিয়াই দিব কন্টাক্ট নম্বৰ দি আছে ফোন কৰি ল'ব পাৰিব কিবা জানিব লগা থাকিলে পিছৰ যেটো ভ্যাকেন্সি হেতু প্ৰি স্কুলৰ পৰা আহিছে প্ৰি স্কুল এণ্ড ডে কেয়াৰ ইন বেলতলা ইয়াতে ফুল টাইম এসিস্ট্যান্ট টিচাৰৰ ভ্যাকেন্সি ওলাইছে ইয়াতে আপোনাক কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে মন্টেছৰী ট্ৰেইন হ'ব লাগিব ইয়াতে WhatsApp দিয়া নম্বৰ দি আছে WhatsAppত কন্টাক্ট কৰি ল'ব বা বায়োডাটাখন ইয়াতে WhatsAppত পঠিয়াই দিব পিছৰ যেটো ভ্যাকেন্সি হেতু প্ৰি প্ৰাইমাৰী আৰু প্ৰাইমাৰী সায়েন্স টিচাৰৰ কাৰণে আহিছে ইয়াতে এটা পোষ্ট আছে আপোনালোকৰ ইন্টাৰভিউ হ'ব 27 মাৰ্চত হ'ব গৰসুক আৰু লেডিজ আৰু ফিমেলৰ কাৰণে হকল এই মোবাইল নম্বৰত কন্টাক্ট কৰি ল'ব কিবা জানিব লগা থাকিলে ইয়াৰ বিষয়ে পিছৰ যেটো ভ্যাকেন্সি হেতু বিএসসি একাডেমিৰ পৰা আহিছে ইয়াত আপোনালোকৰ কোৱান্টিটেটিভ এপ্টিটিউড ৰিজনিং ইংলিশ জিকে জিএস কম্পিউটাৰ কাউন্সিলৰ টেলিকলাৰ মেনেজাৰ এইকিটা পোষ্ট আহিছে ইয়াতে কাউন্সিলৰ টেলিকলাৰ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু কম্পিউটাৰৰ কাৰণে আপোনালোকৰ পিজিডিসিএ জানিব লাগিব পিজিডিসিএ কৰা হ'ব লাগিব কম্পিউটাৰ জানিব লাগিব ভালকে আৰু বাকিখিনিৰ কাৰণে আপোনালোকৰ ম্যাথছ ভাল হ'ব লাগিব কোৱান্টিটেটিভ এপ্টিটিউডৰ কাৰণে ৰিজনিংৰ কাৰণেও এই ৰিজনিং জানিব লাগিব আৰু এপ্লাই কৰিব কাৰণে ইয়াতে যেটো মেইল দি আছে মেইলত বায়োডাটা পঠিয়াই দিব এড্ৰেছ হ'ব বেলতলা তিনিআলি গুৱাহাটী পিছৰ যেটো পোষ্ট হেতু আপোনালোকৰ সুগুনা ফুডছ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে ইয়াতে যেটো পোষ্ট আহিছে এটো লাইন সুপাৰভাইজাৰ কোৱালিফিকেশন ইয়াতে অনলি মিনিমাম এইচএস পাস বিচৰা আছে মিনিমাম ম্যাক্সিমাম আপোনালোকৰ কিমান থাকে বেছি থাকিলে তো ভালে কিন্তু মিনিমাম ইয়াতে অকল হায়াৰ সেকেন্ডাৰী পাস কৰা বিচাৰিছে আৰু 40% এবাভ হ'ব লাগিব আপোনালোকৰ পাৰ্সেন্টেজ এজ লিমিট মিনিমাম ম্যাক্সিমাম ইয়াতে 27 দিয়া আছে 27 ৰ ওপৰত হলে নোৱাৰিব আৰু এটো অকল মেল ক্যান্ডিডেটৰ কাৰণে হয় ফিমেলে নোৱাৰিব এপ্লাই কৰিব ইয়াত দুটা মেইল দিয়া আছে ইয়াতে মেইলত বায়োডাটা পঠিয়াই দিব আৰু কিবা জানিব লগা থাকিলে আপোনালোকৰ ইয়াতে মোবাইল নম্বৰত কন্টাক্ট কৰি ল'ব পিছৰ ভ্যাকেন্সি আপোনালোকৰ শ্বৰুমৰ পৰা আহিছে ভৰলুমুখ ইয়াত আপোনালোকৰ ভিডিও কন্টেন্ট আৰু সোশ্যাল মিডিয়া প্ল্যাটফৰ্মক আপোনালোকৰ কাৰণে মানে ক্যান্ডিডেট বিচাৰাইছে ইয়াত দিয়া আছে অটোমোবাইল এক্সেসৰিজ শ্বৰুম হয়টো এটা গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু এইখিনি কাম জানিব লাগিব ভিডিও এডিটিং কন্টেন্ট সোশ্যাল মিডিয়া হ্যান্ডেল কৰিব পাৰিব লাগিব এইখিনি কাম জানিব লাগিব কোনবা এপ্লাই কৰিব বিচাৰিলে এই নম্বৰটো কন্টাক্ট কৰি ল'ব আৰু লাষ্ট ডেট 26 মাৰ্চ হ'ব